এফালে চৰকাৰৰ ঢাকঢোল আৰু আনফালে চৰকাৰী শিক্ষা খণ্ডৰ দুৰৱস্থা দুৰ্বল আন্তঃগাঁথনিৰ বাবে বহু ঠাইত বিনষ্ট হৈছে শৈক্ষিক পৰিৱেশ প্ৰশাসনত পৰিণত হৈছে চৰকাৰী আঁচনিসমূহ চিৰাং নদিয়াপাৰাৰ এখন বিদ্যালয়ে উদঙাইছে শিক্ষা খণ্ডৰ প্ৰকৃত স্বৰূপ এগৰাকী শিক্ষকে ৬টাকৈ শ্ৰেণীত শিক্ষাদান কৰিবলগীয়া হৈছে বিদ্যালয়খনত আন শিক্ষক নিযুক্তি নিদিয়াত বিমূৰত পৰিস্থিতি শিক্ষকগৰাকীৰ সৈতে অভিভাৱকসকলো মেধাসম্পন্ন শিক্ষাৰ্থী থকা এলেকাটোত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ এনে অচলাৱস্থাই উদঙাইছে শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ আৰু সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক সীমান্ত চৌধুৰীয়ে ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নয়নৰ জয়গান ৰাজ্য চৰকাৰে যিমানেই নামাৰক কিয় যিমানেই নাগাওক কিয় কিন্তু প্ৰকৃত ছবি এখন মই দেখুৱাবলৈ ওলাইছো চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষা খণ্ডৰ অধীনৰ নদিয়াপাৰা নতুনপাৰা প্ৰাথমিক বিদ্যালয়খনৰ দৃশ্য মই দেখুৱাবলৈ ওলাইছো এয়া বিদ্যালয়খনত ৫টা শ্ৰেণীৰ পাঠদান চলিছে এই মুহূৰ্তত আৰু শিক্ষক ৬টা শ্ৰেণীৰ পাঠদান চলিছে আৰু শিক্ষক কিন্তু এগৰাকী শিক্ষকে এনে ধৰণে এই পৰিৱেশত শিক্ষাদান কৰি আহিছে এই বিদ্যালয়খনত মই শিক্ষকগৰাকীক দেখুৱাই ল'বলৈ ওলাইছো আৰু অভিভাৱকসকলো যেহেতু আছে অভিভাৱকসকলৰ মন্তব্য ল'বলৈ যত্ন কৰিম আৰু কি তেওঁলোকৰ সমস্যা মই জানিবলৈ যত্ন কৰিম যেহেতু পৰিচালনা সমিতিৰ সভাপতিগৰাকী ইয়াত আছে 1959 চনতে স্থাপিত এইখন বিদ্যালয় আৰু আজিৰ দিনটোত কেনে পৰিৱেশ মই জানিবলৈ যত্ন কৰিম কেনে পৰিৱেশ আজি এগৰাকীয়ে মাত্ৰ মই জয়তে মই এই নিউজ চেনেলৰ কৰ্মকৰ্তাসকলে মই অভিনন্দন জনাইছো যেহেতু আমাৰ এই স্কুলখন অতি পিছপৰা স্কুল আমি বহুত এই ফাৰ্ষ্ট এৰিয়া এই অঞ্চলত আমি বহুত ল'ৰা ছোৱালী দূৰলৈ নিয়াৰ কাৰণে অসুবিধা হয় সেইকাৰণে হয়তো আমাৰ আজি এই অৱস্থা হৈছে আৰু ইয়াতে আমি যেহেতু আমাৰ আজি এজনে শিক্ষকে আজি পাঠদান কৰি আছে আজি যিজন প্ৰধান শিক্ষক আছিল তেওঁ আজি ঢুকিয়া প্ৰায় এবছৰ হৈ আৰু 2 মাহ কম বাকী আছে তেতিয়াৰ পৰা আমাৰ শিক্ষক নাই আৰু সচৰাচৰ আমাৰ যেহেতু ইয়াতে কিছুমান আমাৰ ক্লাব মেম্বাৰ আছে তেওঁলোকে মাজে মাজে আমাৰ পাঠদান দিয়ে অভিভাৱকসকলক অনুৰোধ মৰ্মে আকি এইখিনিয়ে মোৰ ক'বলগীয়া আকি বিদ্যালয়ত ছাত্ৰ ছাত্ৰী প্ৰাইভেট স্কুলতো দিয়ে নেকি আমাৰ ইয়াৰ সচৰাচৰ এতিয়া আগলৈতো বহুজন নিছে এতিয়া এই আমাৰ ছাত্ৰ মানে শিক্ষক নোহোৱাৰ অৱস্থাত আমাৰ 2জন ইতিমধ্যে লৈ গৈছে আকি মই শিক্ষকগৰাকীৰ মন্তব্য ল'বলৈ যত্ন কৰিম যেহেতু যথেষ্ট কষ্টৰ মাজেৰে তেওঁ প্ৰায় এটা বছৰে কিন্তু চলাই আহিছে এই ৬টাকৈ শ্ৰেণীৰ পাঠদান তেওঁ অকলেই কৰি আহিছে কষ্ট তেওঁৰ যথেষ্ট হয় মই তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম স্যাৰ আপোনাৰ পৰা জানিব বিচাৰিম যথেষ্ট কষ্ট হয় কেনে পৰিৱেশত কেনে পঢ়াব লগা হয় কেনেকৈ তাৰমানে আচলতে কষ্টটো যথেষ্টই হয় তাৰমানে এতিয়া ক শ্ৰেণীৰ পৰা আমাৰ ইয়াত ৫ম শ্ৰেণীলৈ সৰ্বমুঠ আছিলে আচলতে ৪২জন ছাত্ৰ ছাত্ৰী আছিলে তাৰপিছত এনেকুৱা এই এবছৰ ধৰি এনেকুৱা পৰিৱেশৰ কাৰণে 2জন ছাত্ৰ প্ৰাইভেটলৈ লৈ গ'ল তেওঁলোকে ক'লে যে ছাৰ আপোনাৰতো বহুত কষ্ট হয় ইফালে অফিচিয়েল কাম বহুত থাকে তাৰপিছত অফিচিয়েল কামো কৰিব লগা হয় তাৰোপৰি ক্লাছো কৰিব লগা হয় তাৰোপৰি ট্ৰেইনিঙো থাকে তেনেকৈ মানে স্কুলৰ যিটো গতানুগতিক শিক্ষাদান প্ৰক্ৰিয়া সেইটো আচলতে অলপমান গৃহীত ঘটিছে যেন মই অনুভৱ কৰিছোঁ আৰু কিয় কাৰণ এটা ক শ্ৰেণীত যদি পঢ়াব ধৰোঁ তেতিয়াহ'লে ৪ৰ্থ ৩য় শ্ৰেণী এনেই থাকি যায় আৰু তাৰোপৰি ৩য় শ্ৰেণীত পঢ়ালে ক শ্ৰেণী ২য় শ্ৰেণী এনেই থাকি যায় তাৰমানে এটা শ্ৰেণীত কিবা লিখিব দি এটা শ্ৰেণীত পঢ়াওঁ আৰু এটা শ্ৰেণীত কিবা লিখিব দি আৰু এটা শ্ৰেণীত পঢ়াওঁ কিন্তু দিনটো এনেকৈ কষ্ট কৰি এতিয়া চৰকাৰে ভালদৰে কিবা চকু মেলি চাই যদি আৰু এজন শিক্ষক বা এজন বা 2জন শিক্ষক দিয়ে ভাল হ'ব আৰু এতিয়া ইয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী সীমান্ত চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।